নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ বিভিন্ন কমেণ্টৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো মূলতঃ প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ এটা প্ৰশ্ন মই প্ৰায়ে পাই আছিলোঁ যে অভাৰলেপিঙৰ ওপৰত ভিত্তি কৰি। এতিয়া জিটিত কিন্তু অভাৰলেপিং হৈছে যেন মোৰ অনুভৱ হোৱা নাই, কাৰণ এইবাৰ চৰকাৰে তথা DSCয়ে অভাৰলেপিংটো বন্ধ কৰিবৰ বাবে যথেষ্ট চেষ্টা কৰিছে আৰু জিটিত অভাৰলেপিং মই তেনেকৈ হোৱাটো মোৰ অনুমান হোৱা নাই। আপোনালোকে যদি কেনেবাকৈ যদি ভাবিছে যে অভাৰলেপিং হৈছে বুলি, তেনেহ'লে আপোনালোকে কমেণ্টত জনাব, কিন্তু মই জিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৰলেপিং হৈছে বুলি মোৰ অনুমান হোৱা নাই। এতিয়া PGTৰ কিছুমান ছাবজেক্টত অভাৰলেপিং হ'বও পাৰে বাৰু, কিন্তু এতিয়া বহুতে কৈছে যে আছামিজ আৰু এডভান্স আছামিজৰ ক্ষেত্ৰত অভাৰলেপিং হৈছে। কিন্তু এটা কথা আমি চাব লাগিব যে যদি টোটেল পোষ্ট যদি 400টা আছে, মই ধৰিহে লৈছোঁ দেই, যদি আছামিজ আৰু এডভান্স আছামিজত যদি টোটেল পোষ্ট যদি 400টা আছে, তেনেহ'লে যদি তাত 400জনেই প্ৰাৰ্থী পাছ কৰাইছে আৰু তেওঁলোকক যদি প্ৰিফাৰেঞ্চ ৱাইজ কিছুমানক আছামিজত দিছে আৰু কিছুমানক যদি এডভান্স আছামিজত দিছে, তেনেহ'লে কিন্তু তাত অভাৰলেপিং হোৱাৰ অৱকাশ নাথাকে, কাৰণ 400টা পোষ্ট আছিলে, 400টা পোষ্ট তাতে ফিল আপ হৈয়ে গ'ল। আৰু তাতে কিছুমান যিহেতু গোটেইখিনি কেণ্ডিডেটেই আছামিজৰ কাৰণে আৰু এডভান্স আছামিজৰ কাৰণেও ইলিজিবল হয়, গতিকে যিসকলে আছামিজত প্ৰিফাৰেঞ্চ দিব তেওঁলোকে আছামিজত পাব, আৰু যিসকলে এডভান্স আছামিজত প্ৰিফাৰেঞ্চ দিব তেওঁলোকে এডভান্স আছামিজত পাব। গতিকে সেই ক্ষেত্ৰত কিন্তু আছামিজ আৰু এডভান্স আছামিজৰ মাজত ক্ষেত্ৰত কিবা মই অভাৰলেপিং হৈছে বুলি নাভাবোঁ। যদি কিবা বেলেগ ধৰণে বা বেলেগ কিবা পদ্ধতিৰে যদি অভাৰলেপিং হৈছে বুলি আপোনালোকে অনুভৱ কৰিছে, সেইটো মই জ্ঞাত নহয়, কিন্তু মোৰ যিটো অনুভৱ মই সেইটো আপোনালোকক ক'লোঁ। আৰু সেইদিনাখন এটা মেছেজ পালোঁ গ্ৰুপত, আৰু কমেণ্টতো পাই আছোঁ মেছেজটো, যে CM ডাঙৰীয়াক কিছুমান কেণ্ডিডেটে সুধিছিলে অভাৰলেপিঙৰ কথা, আৰু তেখেতে কৈছে অভাৰলেপিঙৰ ক্ষেত্ৰত তেখেতে চালে বেৰে কোবোৱা কিছুমান কথা ক'লে বুলি কৈছে। আচলতে চাব, আপোনালোকে CMক যদি কোনোবা এটা পোষ্টৰ অভাৰলেপিঙৰ কথা এখন সভাত বা যিকোনো সময়ত যদি তেওঁক যদি সোধে, তেওঁৰ পৰা তেনেকুৱা এটা উত্তৰে পাব, কাৰণ ৰাজ্যৰ CMজনে কোনোবা এটা ছাবজেক্টৰ কোনোবা এটা পোষ্টৰ অভাৰলেপিঙৰ কথা কেতিয়াও সেইটো কথা তেওঁ নটিচত নাথাকে। তেওঁকতো আপুনি সুধিলে কিবা এটা উত্তৰ তেওঁ দিবই, গতিকে তেওঁৰ পৰা আপুনি সেইটো প্ৰশ্নৰ উত্তৰ নাপায়। আচলতে আমি CMক যিটো প্ৰশ্ন, যেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব লাগে তেনেকুৱা ধৰণৰ প্ৰশ্ন আচলতে এইটো নহয়। এইটো প্ৰশ্ন আমি DSCৰ কোনোবা বিষয়াক সুধিব পাৰোঁ, বা আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক সুধিব পাৰোঁ। তেখেতক সুধিলে হয়তো আমি কিবা এটা সঠিক উত্তৰ পাম, কিন্তু CMজনক যদি আমি কোনোবা এটা পোষ্টৰ অভাৰলেপিঙৰ বিষয়ে সুধোঁ, তেখেতে সেই মুহূৰ্তত সেইটো কথা উত্তৰ কেতিয়াও দিব নোৱাৰে। গতিকে সেইটো আপোনালোকে তেওঁৰ পৰা সেইটো প্ৰশ্নৰ উত্তৰ কেতিয়াও আপোনালোকে নাপায়। আৰু এটা কথা হৈছে যে বহুতে সুধি আছে যে GT হিন্দীৰ ছেকেণ্ড লিষ্ট আহিবনে। GT হিন্দীটো ছেকেণ্ড লিষ্ট মোৰ মতেতো আহিব লাগে, কাৰণ সেইদিনা অলপ দিনৰ আগতে DSCৰ ডেপুটি ডাইৰেক্টৰ দীপিকা চৌধুৰী মেমে কৈছিলে যে কামৰূপত তেওঁ থকা অৱস্থাতে এজন কেণ্ডিডেট ৰিজেক্ট হৈছে বুলি হিন্দীত। আৰু মই জনামতেও আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যোৰহাট চেণ্টাৰত সেইদিনাখন মোৰ লগৰ এজনে কোৱা মতে 2জন কেণ্ডিডেট তেওঁ জনাত ৰিজেক্ট হৈছে হিন্দীত, আৰু হয়তো বেলেগ 2-এজন থাকিবও পাৰে, তেওঁ জনাতহে 2জন হৈছে। গতিকে হিন্দীৰ ছেকেণ্ড লিষ্ট আপোনালোকে আহিব বুলি আশা কৰিব পাৰে। আহিলেও কিন্তু বেছি কেণ্ডিডেট নাহে, অতি কম সংখ্যক কেণ্ডিডেটৰ এখন ছেকেণ্ড মেৰিট লিষ্ট আপোনালোকে GT হিন্দীৰ ক্ষেত্ৰত আশা কৰিব পাৰে। এতিয়া PGTৰ ছেকেণ্ড লিষ্টৰ বিষয়টো এটা অতি ৰহস্যজনক হৈ পৰিছে। আচলতে PGTৰ ছেকেণ্ড লিষ্টটো মই আহিব বুলি একেবাৰে আশাই কৰা নাছিলোঁ। মই আগৰ ভিডিঅ'টো কৈছোঁ যে PGTৰ ছেকেণ্ড লিষ্ট আপোনালোকে দিব বুলি আশা নকৰিব, কিন্তু সেইদিনাখন ডেপুটি ডাইৰেক্টৰ দীপিকা চৌধুৰী মেমে যিটো ক'লে যে চৰকাৰে PGTৰ ছেকেণ্ড লিষ্টৰ ক্ষেত্ৰতো চিন্তা চৰ্চা কৰি আছে। আচলতে এটা কথা চাব, আপোনালোকে PGTৰ ছেকেণ্ড লিষ্টখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত ইমান চিন্তা চৰ্চা কৰি থাকিবলগীয়া কি কথা আছে, মই সেইটো ভাবি পোৱা নাই। এতিয়া PGTৰ ৰিজাল্টটো আগতেই দি গ'ল, GTৰ ৰিজাল্ট পাছত দিছে, GTৰ ছেকেণ্ড মেৰিট লিষ্ট আহি গ'ল। গতিকে PGTৰ ছেকেণ্ড মেৰিট লিষ্ট যদি প্ৰকাশ পাবই লাগিছিলে, তেনেহ'লে ইমান দিনে প্ৰকাশ পোৱা নাই কেলৈ? ইয়াত আৰু ইমাননো চিন্তা চৰ্চা কৰি থকা কি কথা আছে? PGTৰ যদি ছেকেণ্ড মেৰিট লিষ্ট দিলেহেঁতেন, তেনেহ'লে GTৰ ছেকেণ্ড মেৰিট লিষ্টখনৰ আগতেই PGTৰ ছেকেণ্ড মেৰিট লিষ্টখন প্ৰকাশ কৰিব লাগিছিলে। এতিয়া যদি PGTৰ ছেকেণ্ড মেৰিট লিষ্ট এখন প্ৰকাশ কৰে, তেনেহ'লে এতিয়া সদ্যহতে যিখন GTৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাই গ'ল, তাততো অভাৰলেপিং হ'ব। সেই GTৰ মেৰিট লিষ্টখনত, ছেকেণ্ড মেৰিট লিষ্টখনত বহুতো এনেকুৱা কেণ্ডিডেট আছে যিসকল PGTত চিলেক্ট হৈ যাব, তেওঁলোক আকৌ PGTলৈ গুচি যাব। তেতিয়া আকৌ কিন্তু GTৰো থাৰ্ড লিষ্ট এখন আহি যাব মোৰ মতে। গতিকে PGTৰ যদি ছেকেণ্ড লিষ্ট এখন আহে, তেনেহ'লে GTৰো থাৰ্ড লিষ্ট এখন আহিব লাগিব, কাৰণ যেনে হ'লেও 10-15জন হ'লেওতো কেণ্ডিডেট PGTলৈ গুচি যাব GTৰ এই ছেকেণ্ড লিষ্টখনৰ পৰা। গতিকে যদি PGTৰ কেনেবাকৈ ছেকেণ্ড লিষ্ট এখন আহে,
তেনেহ'লে আপোনালোকে এইটো কথা মনত ৰাখক যে GTৰো কম সংখ্যক শিক্ষাৰ্থীৰ হ'লেও এখন ছেকেণ্ড থাৰ্ড মেৰিট লিষ্ট GTৰো আহিব লাগে কিন্তু। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ এইকেইটা কমেণ্টৰ উত্তৰ দিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি আপোনালোকৰ কিবা মতামত আছে তেনেহ'লে কমেণ্টত জনাব পাৰে আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।